নমস্কাৰ, মই শৰ্মিলা। মই আজি এক নতুন ভিডিঅ'লৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এক্সেছ বাৰ ছেশ্যনৰ বিষয়ে ক'ব বিচাৰিছোঁ। মই এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰ হয়। মই এক্সেছ বাৰ ছেশ্যননো কি এই বিষয়ে ক'ব বিচাৰিছোঁ। বহুতো হয়তো এই বিষয়ে জানিব আৰু বহুতো হয়তো নাজানিব, কাৰণ নোলোৱাসকলে নাজানে কেতিয়াও এই এক্সেছ বাছৰ বিষয়ে। আমি এক্সেছ বাৰ ছেশ্যন বুলি কোৱাৰ লগে লগে এক্সেছ বাৰনো কি সেইটো ভাবিব নিশ্চয়, কাৰণ এক্সেছ বাৰ ছেশ্যনত আমাৰ 32টা পইণ্টত আমি ব্ৰেইনত আমি টাচ কৰোঁ, মানে এইটো অসমীয়াত স্পৰ্শ থেৰাপি বুলি কোৱা যায়। ঠিক সেইদৰে যেতিয়া আমি 32টা পইণ্টত ছেশ্যনটো দিওঁ, তেতিয়া আমাৰ বহুত ধৰণৰ কিছুমান ভিতৰুৱা যি সমস্যা থাকে, সেই সমস্যাবিলাক আমাৰ আঁতৰ হয়। ব্লকেজ খোল খোৱা বুলি কওঁ, যাক আমি মানি ৰিলেটেড প্ৰব্লেমবিলাক আমাৰ ছল্ভ হয়। যাৰ কিছুমান বাধা থাকে, সেই বাধাবিলাকতো আঁতৰ হ'বই হ'ব। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো যাৰ পঢ়াত মন নবহে, কিছুমান ল'ৰা ছোৱালীৰ খিংখিঙীয়া খং, সেই ল'ৰা ছোৱালীবিলাকক আমি দিওঁ। আৰু সৰু ডাঙৰ বয়সৰ লগত কোনো পাৰ্থক্য নাই, আমি এই থেৰাপিটো সকলোকে দিওঁ আৰু সকলোৱে লোৱাটো বাঞ্ছনীয়। কাৰণ এই থেৰাপিটোৰ দ্বাৰাই মানুহৰ জীৱন এটা সলনি হৈ যাব পাৰে সঁচাই। কাৰণ মই নিজেই লৈ যোৱাৰ পিছত কেনেকুৱা অনুভূতি মই নিজেই গম নাপাওঁ। সেইকাৰণে এজন মানুহ হ'লেও যদি ঘৰখনৰ লোৱা যায়, তেতিয়া ক'ব পাৰিব। নোলোৱালৈকে এই বিষয়বস্তুটোৰ বিষয়ে কোনো নাজানিব, কাৰণ আমি লৈছোঁ কাৰণে ক'ব পাৰিছোঁ যে হয়, এই বস্তুটো সঁচাই কাম আহে। সেই এটা ছেশ্যনৰ দ্বাৰা আপোনালোকে আপোনালোকৰ জীৱনটো ধুনীয়া কৰি তোলক, আপোনালোকৰ পৰিয়ালটো ধুনীয়া কৰি তোলক, সুস্থ কৰি ৰাখক, সকলোৱে সুস্থ থাকক। আৰু কিবা জানিব লগা হ'লে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, মোৰ তাত ছেশ্যনো ল'ব পাৰিব আৰু কমেণ্টছ কৰিব। তেন্তে আজি ভিডিঅ'টো কেনে পালে চাই ছাবস্ক্ৰাইব কৰিব, তেন্তে নতুন নতুন ভিডিঅ'বিলাক এনেদৰে মোৰ পাই থাকিব। ধন্যবাদ।